নিশ্চয়কৈ ইতিমধ্যে আমি NKTV দৰ্শকসকলক জনাই আহিছো যে চামগুৰিৰ যি চিয়ালেখাটি অঞ্চল আছে সেই চিয়ালেখাটি অঞ্চলত আচলতে ইতিমধ্যে যি দিজুনৈ বাঢ়নী পানী সেই দিজুনৈ বাঢ়নী পানী আচলতে সোমাই প্লাবিত কৰিছে। বহুকেইটা অঞ্চল ইতিমধ্যে প্লাবিত হৈছে দিজুনৈ পানীত। মোৰ কেমেৰা পাৰ্চন কণকণে দেখুৱাব এয়া হৈছে আচলতে চিয়ালেখাটিৰ পৰিৱেশ আৰু চিয়ালেখাটিৰ ইতিমধ্যে আমি এটা পৰিৱেশ দেখুৱাই আহিছিলো এটা অঞ্চল এইটো হৈছে আচলতে অন্য এটা অঞ্চল আৰু এই অঞ্চলটো এতিয়া বৰ্তমান সময়ত যি দিজুনৈ বাঢ়নী পানী সেই দিজুনৈ বাঢ়নী পানী ইতিমধ্যে সোমোৱা পৰিলক্ষিত হৈছে। এইফালে যদি দেখুৱাও এইখন আচলতে দিজুনৈ আচলতে এই দিজুনৈখনৰ যি পানী আচলতে বাঢ়নী পানী সেই বাঢ়নী পানী এতিয়া বৰ্তমান সময়ত যি ৰাস্তা এই ৰাস্তাটো বৰ্তমান সময়ত ডুব যোৱা পৰিলক্ষিত হৈছে। দেখিবলৈ পাইছে যি ৰাস্তাটো আছে এই ৰাস্তাটো বৰ্তমান সময়ত মুনিব নোৱাৰা হৈছে কাৰণ এই ৰাস্তাটোৰ ওপৰেদি আচলতে পানী বগৰা পৰিলক্ষিত হৈছে। লগতে চাওক ইয়াৰ যিসমূহ এই অঞ্চলটোৰ যিসমূহ বাসগৃহ আছে ইয়াৰ কাষতে সেই বাসগৃহসমূহতো আচলতে পানী সোমোৱা পৰিলক্ষিত হৈছে আৰু এই পানীখিনি সোমোৱাৰ বাবে ইয়াৰ যিসকল লোক আছে এই লোকসকল আচলতে ওচৰৰে যি মছজিদ বা যি ওখ ঠাইসমূহ আছে সেই ওখ ঠাইসমূহত তেওঁলোকে বসবাস কৰিবলগীয়া হৈছে। স্থানীয় লোকসকল আছে আমি আপোনাৰ ওচৰলৈ আহিছো। বানপানী আচলতে 2টা সপ্তাহৰ ভিতৰত এইটো দ্বিতীয়বাৰ হৈ গৈছে। বানপানী প্ৰথম এবাৰ হৈছে এইটো 4 দিন মাজত গেপ গৈছে এতিয়া আকৌ বানপানী এতিয়া পানী প্ৰত্যেক ঘৰে ঘৰে পানী আমি যোৱা বছৰ চাইছিলো যে আমাৰ ইফালে মানুহকেইটাৰ সব ক্ষতিপূৰণ দিব বুলি লিখালিখি কৰি লৈ গৈছিল কিন্তু একো ক্ষতিপূৰণ দিয়া নাই। আমালোকে এইটো ৰাস্তা ঘাটৰ উপৰি জৰাজীৰ্ণ অৱস্থা মানুহ চলিবলৈ অসুবিধা। এইটো দিজুনৈৰ ওপৰেদি এটা দলং আছিল দলংটো বাঁহৰ দলঙৰ পৰ্যন্ত ভাঙি গৈছে। ল'ৰা ছোৱালী চেলকাটি স্কুলত যায় স্কুলত যাব নোৱাৰা হৈছে। এতিয়া স্কুল খুলিছে স্কুলত যাব নোৱাৰা হৈছে। খোৱা বোৱা চলা ফুৰা গৰু ছাগলী সকলো বস্তুৰে অসুবিধা। এইবিলাক সব ওখ ঠাইলৈ আমি নি পেলাই ৰাখিছো। এতিয়া আপোনালোকৰ ঘৰৰ ভিতৰতো পানী সোমাইছে আমাৰ ঘৰৰ ভিতৰতো পানী ইয়াৰ আগৰবাৰ যেতিয়া তেতিয়াও সোমাইছে পানী। যথেষ্ট আমাৰ মন্ত্ৰী মহোদয় নিজে আহি পেলাই চাই গৈছে কিন্তু আমাৰ ইয়াত কোনো সুবিধা লোৱা নাই এতিয়ালৈকে। আমাৰ একো সুবিধা আগতে যেতিয়া ইয়াৰ এসপ্তাহ পূৰ্বে যেতিয়া সোমাইছিলে পানী তেতিয়া চৰকাৰৰ পৰা কিবা দিছো মানে কিবা ৰিলিফ চিলিফ দিছে আৰু কিন্তু কোনো ক্ষতিপূৰণ একো দিয়া নাই। এতিয়া যোৱা বছৰো পানী হৈছিলে ইয়াত যোৱা বছৰ ক্ষতি পানী পোৱা নাই একো 1 টকাও পোৱা নাই আমালোকে 1 টকাও পোৱা নাই। আপোনালোকৰ ঘৰটো প্ৰতিবাৰে পানীত যায় প্ৰতিবাৰতে পানী। এইবাৰতো প্ৰায় 8-10 বিঘা মাটি লগাইছিলো গোটেই পথাৰটোত পানী জলমগ্ন হৈ আছে। ধান খেতি সব খেতি পথাৰকে ধৰি আপোনাৰ বাসগৃহতো পানী সোমাইছে টিচাৰি সব বাসগৃহতো সোমাইছে। খেতি পথাৰো নষ্ট হৈছে আনকি ৰাস্তা ঘাট ভাঙি চুৰমাৰ কৰি দিছে। এতিয়া গৰু ছাগলী লৈ পেলাই মানুহ চলা ফুৰা চাইয়ে আছে সব নাও নাই কুন্ধা নাই একো নাই। আমালোকে চলা ফুৰা বিৰাট অসুবিধা খোৱা বোৱা অসুবিধা। যিহেতু গৰমৰ বন্ধ দিছিলে গৰমৰ বন্ধ ইতিমধ্যে খুলিছে 1 তাৰিখৰ পৰা বিদ্যালয়সমূহ খুলিছে। এতিয়া এই যিসকল কণ ছাত্ৰ ছাত্ৰীসকল আছে ইয়াৰ ল'ৰা ছোৱালীখিনি আছে তেওঁলোকেতো এতিয়া বিদ্যালয় যাব পৰা নাই সেইবিলাক ল'ৰা ছোৱালী এতিয়া স্কুলত যাব পৰা নাই বানপানীৰ বাবে। হয় নিশ্চয় কৈছা পৰিৱেশটো দেখুৱাব কণকণে এয়া আচলতে চিয়ালেখাটিৰ পৰিৱেশ আৰু ইয়াৰে আচলতে লোকসকলে আচলতে অভিযোগ কৰিছে যে ইয়াৰ যি এই বাঢ়নী পানী পূৰ্বেও হৈছিলে আৰু পূৰ্বে হোৱাও কিন্তু কোনো ধৰণৰ ক্ষতিপূৰণ তেওঁলোকে এতিয়ালৈকে লাভ কৰা নাই। আৰু যদি আমি ক'বলৈ যাওঁ মাত্ৰ 2টা সপ্তাহৰ ভিতৰত এইটো দ্বিতীয় নম্বৰ বান আচলতে বাঢ়নী পানী ইয়াত সোমাইছে আৰু সেই পৰিৱেশটো কণকণে দেখুৱাই আছে। এনেধৰণে এতিয়া চাওক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কিন্তু এনেধৰণে এতিয়া যি দিজুনৈ বাঢ়নী পানী সেই দিজুনৈ বাঢ়নী পানী এতিয়া চামগুৰিৰ বিভিন্ন অঞ্চলত সোমোৱা পৰিলক্ষিত হৈছে। আমি যদি ক'বলৈ যাওঁ চাওক যোৱা বছৰ যিটো বিগত বছৰতো যি বানপানী হৈছিলে সেই বানপানীৰ আচলতে ক্ষতিপূৰণ পাইছিলে। আৰু চাওক এই ল'ৰা ছোৱালীখিনি আমি দেখুৱাম চাওক কলেজৰ পৰা অহা আচলতে ছাত্ৰ তেওঁলোকে চাওক কলেজৰ পৰা আহিছে যদি কেনেকে ধৰণে চাওক তেওঁলোকে আচলতে চেন্দেলযোৰ হাতত লৈ ভৰি আচলতে কুচাই তেওঁ ঘৰলৈ আহিবলগীয়া হৈছে। মই তেওঁলোকৰ লগত কথা পাতিম। ভাইটি তোমাৰ ওচৰলৈ আহিছো কলেজৰ পৰা আহিছা ক'ত পঢ়া তুমি? আমি বড়ো এইটো কলেজত। এতিয়া যিহেতু বানপানী হৈছে কলেজলৈ আহোঁতে অসুবিধা হৈছে ঘৰত পানী সোমাইছে নেকি তোমাৰ? সোমাইছে এইপিনেদি সেইফালেদি সোমাইছে। এতিয়া তুমি খোজকাঢ়ি আহিব লগা হৈছে হাতত চেন্দেল লৈ কি কৰিবা যিহেতু তুমি পঢ়া শুনা কলেজৰ ছাত্ৰ চৰকাৰলৈ কি আহ্বান জনাবা? আমাক সুবিধা দিয়ক আৰু বানপানী মুক্ত কৰিব লাগে। নিশ্চয় কৈছা এইসকল আচলতে ল'ৰা ছোৱালী তেওঁলোকে আৰু লগতে ইয়াৰে যিসকল স্থানীয় লোক আছে তেওঁলোকৰো যথেষ্ট অসুবিধা হৈছে। যি দিজুনৈ যি বাঢ়নী পানী সেই দিজুনৈ বাঢ়নী পানীক লৈ পেলাই তেওঁলোকৰো যথেষ্ট অসুবিধা হয়। পূৰ্বতো কিন্তু এনেধৰণে বাঢ়নী পানী আচলতে ইয়াত প্লাবিত কৰে। আৰু আমি যদি ক'বলৈ যাওঁ এই এটা বছৰত কিন্তু মাত্ৰ 2টা সপ্তাহৰ ভিতৰতে এইটো দ্বিতীয় নম্বৰ বান আৰু এই দ্বিতীয় নম্বৰ বাৰ পানী সোমোৱাৰ বাবে আচলতে ইয়াৰ যথেষ্ট অঞ্চলসমূহ এতিয়া প্লাবিত হৈছে আৰু তাৰ বাবে আচলতে এই যিসকল লোক আছে এই লোকসকলৰ কিন্তু থৈবচ অৱস্থা হোৱা পৰিলক্ষিত হৈছে।